2018 চনত মোৰ মানে চকুৰ কৰ্নিয়া ট্ৰান্সলেটৰ এটা মানে অপাৰেশ্যন হৈছিলে তাৰ পাছত অপাৰেশ্যনৰ পিছত সেই মানুহগৰাকীয়ে মোৰ ফোনটো উঠোৱা নাই আৰু লগাও নাই হয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে ফোনটো নালাগিবও পাৰে তেতিয়া মই মানে উপায়হীন হৈ দাদাক কল কৰিছিলোঁ জুবিন দাদাক ক'লোঁ দাদা মোৰ এনেকুৱা অৱস্থা মোৰ ভণ্টিও মানে বহুত বেমাৰত ভুগি আছে ডেংগুত এতিয়া মই কি কৰোঁ দাদাই কৈছে ঠিক আছে তই চিন্তা নকৰিবি তই যদিও কৈছ মোক কিয় কৈ যোৱা নাই মই তেতিয়া কৈছোঁ দাদা মই হঠাৎ আহিলোঁ আপুনি কিবা এটা মোক কৰক নহ'লে মই উপায়হীন হৈছোঁ মোৰ হাতত টকাও নাই তেতিয়া দাদাই মানে কি কৈছে ঠিক আছে মই তোৰ একাউণ্টত তোৰ একাউণ্ট নম্বৰটো দিবি মই তোৰ একাউণ্টত 50,000 এটা পঠিয়াই আছোঁ মোৰ মেনেজাৰক কৈ মোক তেনেকৈ ক'লে মোৰ একাউণ্ট নাম্বাৰটো লিখি লৈ আধা ঘণ্টাৰ পিছত মোৰ একাউণ্টত 10,000 এটা আহিছে মই দাদাক ক'ব কাৰণে কল কৰিছিলোঁ যে দাদা পইচাটো আহিছে বুলি মই ভাবিলোঁ যে দাদাৰ পইচা নাই চাগে সেইকাৰণে 10,000 দি দিলে তাৰপিছত দাদাৰ ফোনটো নালাগিলেই আৰু মই ক'বই নাপালোঁ